নমস্কাৰ, এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ ওলাই পৰিছে। ইতিমধ্যে ঘোষণা কৰা হ'ল মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল। কোন জিলাত কিমান নম্বৰ পাইছে আমি এই মুহূৰ্তত জনাই আছো। আৰু ইতিমধ্যে ঘোষণা হ'ল মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ ফলাফল। আৰু প্ৰথম স্থানত শোণিতপুৰৰ হৃদয় ঠাকুৰীয়া বিদ্যালয় ঢেকীয়াজুলিৰ শংকৰদেৱ শিশু নিকেতন আৰু মুঠ নম্বৰ 596 নম্বৰত লাভ কৰিছে। ইফালে দ্বিতীয় স্থানত আছে নগাঁৱৰ ঈশ্বৰত ফৰিহা, তেওঁৰ বিদ্যালয় আছে নগাঁৱত আৰু gov.boys HS স্কুল, তেওঁ মুঠ নম্বৰ পাইছে 593। আকৌ ইফালে দ্বিতীয় স্থানত আছে নলবাৰীৰ লাকি দেৱী চৌধুৰী নামৰ ছাত্ৰ, তেওঁৰ বিদ্যালয় হ'ল আনন্দ বিদ্যা নিকেতন। ইফালে দ্বিতীয় স্থানত আছে মনমিতা শৰ্মা নলবাৰীৰ। পুনৰ জনাইছো, প্ৰথম স্থান প্ৰাপ্ত ঢেকীয়াজুলিৰ হৃদয় ঠাকুৰীয়া, সৰ্বমুঠ 596 নম্বৰ সহ শংকৰদেৱ শিশু নিকেতন ঢেকীয়াজুলিৰ পৰা হৃদয় ঠাকুৰীয়াই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। পুৱা 10:50 বজাত ৰিজাল্ট ঘোষণা কৰা হৈছে। পুৱা 10:48 বজাত জিলা ভিত্তিত তৃতীয় স্থান লাভ কৰিছে বাক্সা জিলা আৰু মুঠ উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে 11,160 গৰাকী আৰু উত্তীৰ্ণ শতাংশ হৈছে 84.19। আৰু পুৱা 10:47 বজাত জিলা ভিত্তিত দ্বিতীয় স্থান লাভ কৰিছে বঙাইগাঁও জিলাৰ। মুঠ উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে 7,532 গৰাকী, উত্তীৰ্ণ শতাংশ হৈছে 81.69। আৰু পুৱা 10:45 বজাত ৰাজ্যৰ জিলা ভিত্তিক বৰপেটা জিলাই লাভ কৰিছে প্ৰথম। জিলাখনত 19,768 জন পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। জিলাখনত উত্তীৰ্ণ শতাংশ হৈছে 10:35 বজাত মুঠ 18,653 জন পৰীক্ষাৰ্থীয়ে ষ্টাৰ ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে 91,037 জন ছাত্ৰ পৰীক্ষাৰ্থী আৰু 9,515 গৰাকী ছাত্ৰী শিক্ষাৰ্থীয়ে লাভ কৰিছে ষ্টাৰ মাৰ্কছ। ইয়াৰ লগতে এগৰাকী ষ্ট্ৰেঞ্জাৰে লাভ কৰিছে ষ্টাৰ মাৰ্কছ। পুৱা 10:30 বজাত এইবাৰ মুঠ 8,517 জন শিক্ষাৰ্থীয়ে ডিষ্টিংশ্যন লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰে 4,475 জন পৰীক্ষাৰ্থী আৰু 4,042 ছাত্ৰী পৰীক্ষাৰ্থীয়ে লাভ কৰিছে ডিষ্টিংশ্যন। পুৱা 10:15 বজাত আৰু পুৱা 10 বজাত ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা।